Hello students, আজি আমি পঢ়িম ক্লাস 12 straight line আন এটা টপিক। টপিকটো হ'ল shortest distance between two lines। 3 ডাইমেনশনত দুটা straight lineৰ মাজৰ shortest distance টো। তাৰ আগত এটা পইণ্ট আমি জানি ল'ব লাগিব skew lines। Two lines which are neither parallel nor intersecting are called skew lines। এটো 2 ডাইমেনশনত পসিবল নহয় কিন্তু 3 ডাইমেনশনত পসিবল দুটা লাইন নর প্যারালেল নর ইন্টারসেক্টিং এনেকে ধৰি লোৱা দুটা লাইন আছে এই লাইনটো তোমাৰ ইন্টারসেক্টও নহয় প্যারালেলও নহয় এটো 3 ডাইমেনশনত পসিবল কিন্তু 2 ডাইমেনশনত পসিবল নহয় এনেকুৱা লাইনক কোৱা হয় স্কিউ লাইন যিবিলাক লাইন নাইদাৰ প্যারালেল নর ইন্টারসেক্টিং তেতিয়া তেনেকুৱা লাইনৰ মাজৰ শৰ্টেষ্ট ডিসটেন্সটো কি হ'ব শৰ্টেষ্ট ডিসটেন্সটো উলিয়াব লাগে লাইনডালৰ ইকুৱেশ্যন দিয়া আছে লেট দা লাইনছ r a1 λ b1 আৰু আন এটা ইকুৱেশ্যন r a2 λ b2 দুটা লাইনৰ ইকুৱেশ্যন আমাক দিয়া আছে এতিয়া এই লাইন দুডালৰ মাজৰ শৰ্টেষ্ট ডিসটেন্সটো উলিয়াব লাগে shortest distance তোৰ কাৰণে ফৰ্মুলাটো কি হ'ব এটো magnitude of b1 cross b2 vector dot product a2 minus a1 vector divided by b1 cross b2 তাৰ magnitude উলিয়াব লাগিব shortest distance ৰ ফৰ্মুলা দুটা straight line in 3 dimensionত তাৰ মাজৰ shortest distance ৰ ফৰ্মুলা এটো d এটো এতিয়া শৰ্টেষ্ট ডিসটেন্সটো যদি 0 হৈ যায় মানে কি হ'ব লাইন দুডাল ইন্টারসেক্ট কৰিব এটো হৈছে শৰ্টেষ্ট ডিসটেন্স যদি শৰ্টেষ্ট ডিসটেন্সটো 0 হৈ যায় লাইন দুডাল ইন্টারসেক্ট কৰিব ইন্টারসেক্ট কৰাৰ কন্ডিশনটো হৈছে ওপৰৰ পাৰ্টটো 0 হৈ যাব লাগিব d টো 0 মানে কি এই ফ্ৰেকশনটোৰ ওপৰৰ পাৰ্টটো 0 হ'ব লাগিব সো এই পাৰ্টটো 0 হলে তোমাৰ শৰ্টেষ্ট ডিসটেন্সটো 0 হৈ যাব এট দ্যাট টাইম দা লাইন উইল intersect so এটো হৈছে ফৰ্মুলা shortest distance between two lines হে লাইন দুডালক কোৱা হয় skew lines যিবিলাক লাইন তোমাৰ parallel নহয় আৰু intersectingও নকৰে 3 ডাইমেনশনত এনেকুৱা পসিবল নেক্সট চাও কন্ডিশন ফৰ নন parallel lines to be coplanar or intersect দুটা লাইন কেতিয়া এখন প্লেনত থাকিব বা intersect কৰিব হে কন্ডিশনটো দুটা লাইন সেম প্লেনত কেতিয়া থাকিব সেই থকাৰ কন্ডিশনটো নন প্যারালেল লাইনছৰ কাৰণে দুটা লাইনৰ ইকুৱেশ্যন দিয়া আছে x - x1 ডিভাইডেড বাই a1 y - y1 ডিভাইডেড বাই b1 আৰু z - z1 ডিভাইডেড বাই c1 আনটো ইকুৱেশ্যন ধৰিছো x - x2 ডিভাইডেড বাই a2 y - y2 ডিভাইডেড বাই b2 আৰু z - z2 ডিভাইডেড বাই c2 কন্ডিশন ফৰ প্যারালেল লাইনস টু বি কোপ্লানাৰ হ'বলে হলে এই কন্ডিশনটো ফুলফিল হ'ব লাগিব এটো এটা ম্যাট্ৰিক্স হ'ব ম্যাট্ৰিক্সটোৰ ডিটাৰমিনেন্টটো 0 হ'ব লাগিব x2 - x1 y2 - y1 z2 - z1 a1 b1 c1 আৰু a2 b2 c2 এই ম্যাট্ৰিক্সটোৰ ডিটাৰমিনেন্টটো যদি 0 হয় তেন্তে লাইনস কেটা কোপ্লানাৰ হ'ব অৰ ইন্টারসেক্ট কৰিব এখিনি হৈছে শৰ্টেষ্ট ডিসটেন্স বিটুইন টু লাইনস আমি এটা এক্সাম্পল চাও আহা এটা কোৱেশ্চন চাও আহা ফাইন্ড দা শৰ্টেষ্ট ডিসটেন্স বিটুইন দা লাইনস r = i + 2j + k + λ * i - j + k আনটো ইকুৱেশ্যন r = 2i - j - k plus lambda into 2i plus j plus 2k ইয়াত এটো a1 এটো b1 এটো a2 এটো b2 ফৰ্মুলাটো আছিল ডিসটেন্সৰ শৰ্টেষ্ট ডিসটেন্স d = b1 cross b2 ভেক্টৰ ডট প্ৰডাক্ট a2 minus a1 ভেক্টৰ ডিভাইডেড বাই b1 cross b2 ভেক্টৰৰ ম্যাগনিটিউড প্ৰথম b1 cross b2 কৰিলো এটো পালো ক্ৰস প্ৰডাক্ট নেক্সট তাৰ ম্যাগনিটিউডটো ললো -3 হোল স্কয়ার + 3 স্কয়ার 3√2 নেক্সট a2 - a1 পাৰ্টটো ক্যালকুলেট কৰিলো সেপাৰেট ক্যালকুলেট কৰিছো যাতে এটো লেন্ডি নহয় সেপাৰেটকে ক্যালকুলেট কৰি লবা তেতিয়া ক্যালকুলেশনটো ইজি হয় a2 - a1 ভেক্টৰ কৰিছো i - 3j - 2k
নেক্সট এইটো আৰু এইটো ভেক্টৰৰ ডট প্ৰডাক্ট কৰোঁতে কি পাইছোঁ -9 ডিভাইডেড বাই তাৰ মেগনিচিউড 3√2 হোল পজিটিভ ভেলু ল'ব লাগে কাৰণে আমাৰ ফাইনেল এনচাৰটো পজিটিভত আহিছে এটা -3 আহিব -3টো আমি পজিটিভ ভেলু ল'ম কাৰণ ডিষ্টেঞ্চ কেতিয়াও নিগেটিভ হ'ব নোৱাৰে চ' 3/√2 এনেদৰে আমি দুটা লাইনৰ মাজৰ শ্বৰ্টেজ ডিষ্টেঞ্চ উলিওৱা হয় এইবিলাক লাইনক কোৱা হয় তোমাৰ স্কিউ লাইনছ থেংক ইউ